আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয় আমাৰ জলজীৱন মিছনত জলমিত্ৰ আৰু জল সহায়ক দুটা কেটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেন্টিয়াৰ হিচাপে কাম কৰি আছে তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ কিন্তু কাৰোবাৰ মৃত্যু হলে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে জলমিত্ৰ সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক সমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেন্ট স্কিম বা কেছ প্ৰমোশন দিছিলো কিন্তু যিটো দিনৰ পৰা প্ৰমোশন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশনটো কাৰ্যকৰী হৈছিল কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দা পাৰপাস অফ কাউন্টিং সিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশনটো আমি কাউন্ট কৰিম ইয়াৰ ফলত এসিস্ট্যান্ট প্ৰফেসৰ জন এসোসিয়েট হোৱা এসোসিয়েট জন প্ৰফেসৰ হোৱা এই প্ৰক্ৰিয়াটোত কলেজ অধ্যাপকসকলক সহায় কৰিব কিন্তু বিত্তীয় সুবিধা তেওঁলোকে নাপাব খালি তেওঁলোকৰ প্ৰমোশনটো আমি তেওঁলোক যি দিনাখনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই আমি প্ৰমোশনটো কাউন্ট কৰিম ফলত তেওঁলোকৰ নেক্সট প্ৰমোশন পাবৰ কাৰণে যেটো এলিজিবিলিটি পিৰিয়ড হেতু বহুখিনি কমি যাব আৰু আমাৰ কলেজৰ অধ্যাপক সহ অধ্যাপকসকল যথেষ্ট উপকৃত হ'ব আজি আমাৰ মিছন বসুন্ধৰাটো আমি বহু কেইখন মাটিৰ আবেদন নিষ্পত্তি কৰো ধেমাজি টাউনৰ 1742 খন দৰং লখিমপুৰ বিশ্বনাথ কামৰূপ গোৱালপাৰা বৰপেটা নগাঁৱৰ 299 খন যোৰহাট গোৱালপাৰা ডিব্ৰুগড় মাজুলী লখিমপুৰ বজালী শ্ৰীভূমি 190 খন আৰু আমাৰ এই ধৰণে মিছন বসুন্ধৰা 3ৰ আমি যিখিনি নামঘৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠানক মাটি দিয়াৰ আমি যোৱা দুমাহৰ পৰা প্ৰচেষ্টা চলাই আহিছো প্ৰায় 80% কাম আমি সমাপ্ত কৰিলো 20% কাম আমি আগষ্ট মাহত সমাপ্ত কৰিম আজি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমষ্টিত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোত বহুখিনি আহোম মানুহ বাস কৰে মটক মানুহ বাস কৰে মৰাণ মানুহ বাস কৰে চুতীয়া বাস কৰে গোৰ্খা বাস কৰে টি গাৰ্ডেন আদিবাসী আৰু কোচ ৰাজবংশী এই গোটেই কেইটা কমিউনিটিকে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ ৰূপে আজি আমি ঘোষণা কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে এই সিদ্ধান্তটোৰ ফলত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম সকলেও মাটিৰ পট্টা পাব মৰাণ সকলেও মাটিৰ পট্টা পাব মটক সকলেও মাটিৰ পট্টা পাব চুতীয়া সকলেও মাটিৰ পট্টা পাব গোৰ্খা সকলেও মাটিৰ পট্টা পাব চাহ জনজাতি আদিবাসী সকলেও মাটিৰ পট্টা পাব আৰু কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাব এটা বহুদিনীয়া দাবী আছিল সেই দাবীটো আজি সমাধান হ'ল কেবিনেটে আজি আমাৰ অইল ইণ্ডিয়া আৰু মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ কিছু মাটিবাৰীৰ সমস্যা আছিল সেইখিনিও আজি প্ৰায়খিনি সমাধান কৰি দিয়ে মুঠৰ ওপৰত কেবিনেটত এইকেইটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে অহাকালি আমাৰ কেইবাটাও চৰকাৰী সিদ্ধান্ত আছে বা চৰকাৰী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ অমিত শাহ ডাঙৰীয়াৰ ভ্ৰমণ এই সম্পৰ্কে মই অহাকালি আৰু এখন সংবাদমেল কৰিম ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰতো নতুন কিছু কথা আপোনালোকক ক'বলগীয়া আছে অহাকালি মই আপোনালোকৰ লগত কথা পাতিম যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে
গুৱাহাটী ট্ৰাইবেল বেল্টে গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইণ্ডিজেনাছ অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জিয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিস্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জায়গাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জিয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ ল্যান্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ স্ট্ৰিক্টলি লিমিটেড টু নন ইণ্ডিজেনাছ পিপল যেটো তিনিটা প্ৰজন্ম যেটো আমাৰ ইয়াতে নাই তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহলে আমি সাৰ্ভে নকৰো কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহলে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাটো একো নাই কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালি কৰিব লাগিব নহলে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ লবই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই দুই এখন পেপাৰত দেখো যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছো মই দেখি আছো যে দুই এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জিয়া থলুৱা মানুহৰ কথা কয় আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে কিন্তু মই ভাবো যে ৰাইজে আমাক বিশ্বাস কৰে গতিকে কোনো পেনিক নহয় Mr. Chief Minister, on a national context, today is a very important topic of blast has come. There was an attempt, concerted attempt since 2013 to paint a saffron color. Today, all the accused have been acquitted by the NI court. How do you see to this development? आप देखिए कल भारत की माननीय गृह मंत्री जी ने भी सदन में बताया था कि हिंदू बाय फिलॉसफी हिंदू कैनॉट बी टेररिस्ट बिकॉज हमारे संस्कृति और हमारे सभ्यता में कभी भी और या कोई भी हमारा धर्म ग्रंथ कभी भी टेररिज्म को एनकरेज नहीं करते हैं लेकिन कांग्रेस का समय में एक पार्टिकुलर कम्युनिटी को एपीस करने के लिए एक टर्म और एक शब्दावली बनाया गया था कि हिंदू टेरर हिंदू एंड टेरर आर टू डायमेट्रिकली ऑपोजिट कॉन्सेप्ट हिंदू कभी टेरर को विश्वास करते ही नहीं और हिंदू कभी टेररिस्ट हो ही नहीं सकता है मेरे लिए ये हमारे लिए अपार संतुष्टि का बात है कि माननीय गृह मंत्री जी जो संसद में जो बात बताए थे आज मुंबई का एक अदालत ने भी ये हिंदू टेरर का जो कॉन्सेप्ट था इनको डिमोलिश किया और हिंदू टेरर का नाम में जो भी एक्यूज बनाया गया था सारे एक्यूज को दे एक्विटेड और सारे एक्यूज को रिहा कर दिया गया सो ये जो हमारे एक लॉन्ग स्टैंडिंग एक ऑब्जेक्शन था कि हिंदू टेरर ये सब शुड नॉट हैव बीन यूज्ड और ये एक कम्युनिटी को अपीस करने के लिए ही कांग्रेस ने किया था आज ये और एक बार एंडोज हुआ कि हिंदू टेरर बोल के कोई कॉन्सेप्ट पहले भी नहीं था आगे भी नहीं होगा মই এটাই কথা আপোনালোকক ক'ব খুজো
1,29,000 বিঘা আমি মাটি মুক্ত কৰিছিলোঁ উৰিয়াম ঘাটৰ সফল এভিকশ্যনৰ পিছত নাও ইট হেজ বিকাম 1,39,000 বিঘা অৰ্থাৎ 10,000 বিঘা মাটি আমি আকৌ উৰিয়াম ঘাটত মুক্ত কৰিব পাৰিলোঁ I'd like to thank Chief Minister